পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰমন বৰ্মনে কৈ আছিল তই এইটো ঠিকনাত গৈ মালিকৰ লগত কথা পাত, তাৰ নাম ঠিকনা লিখি তাৰপিছত ড্ৰাইভাৰৰ লগত কি ক'ত কৰিব লাগে মই কৰি দিম। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ ৰত্নই কৈ আছিল ঐ বেদ নাই ফোনটো ছুইচ অফে। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ বেদই ৰত্নক কৈ আছিল দৰকাৰী কথা আছিল কিন্তু তাৰ ফোনটোৱে ছুইচ অফ, এতিয়ালৈকে ষ্টেণ্ডত দেখা দেখিয়ে নাই, তাৰ কিবা এটা হৈছে বুজিছ। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনু আৰু জোনালী ঘৰতে আছে আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ বাহিৰৰ পৰা মনিষা আৰু পম সোমাই আহিছিলে। তেতিয়া আমি দেখিবলৈ পাইছোঁ জোনালীয়ে আচৰিত হৈ চাই আছিল। বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।